খোৱা পানীৰ দৰে এক মৌলিক প্ৰয়োজনীয়তাৰ বাবে আজিও বহু লোক সংগ্ৰাম কৰিব লগা হোৱা পৰিস্থিতি যথেষ্ট চিন্তাজনক। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত অসমে উন্নয়নৰ দিশেলৈ আগবাঢ়িছে। ৰাজ্যখনত প্ৰতিজন নাগৰিক ওচৰেৰে মৌলিক সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে নিৰন্তৰভাৱে কাম কৰি আহিছে। বিশেষকৈ প্ৰতি ঘৰলৈ বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। গুৱাহাটী হৃদয়স্থলত বাস কৰা এই প্ৰায় 80,000 নাগৰিকৰ অনন্য নাগৰিকৰ দৰে মৌলিক সুবিধা লাভ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। এই অঞ্চলসমূহত জল যোগান ব্যৱস্থা শক্তিশালীকৰণ আৰু নিয়মীয়া খোৱা পানী যোগান নিশ্চিত কৰিবলৈ চৰকাৰৰ ওচৰত বিনম্ৰভাৱে আহ্বান জনাইছোঁ। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় বিধায়ক শ্ৰী বিজয় কুমাৰ গুপ্তা ডাঙৰীয়া আমাৰ ৩৬ নং মধ্য গুৱাহাটী সমষ্টিৰ 11, 12, 13, 21 আৰু 27 5খন ৱাৰ্ডৰ খোৱা পানীৰ সমস্যাৰ কথা ইয়াতে তুলি ধৰিছে। মই তেওঁক আপোনাৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে ৱাৰ্ড নাম্বাৰ 11, 12, 13 এই 3খন ৱাৰ্ডত আমাৰ সাউথ ৱেষ্ট গুৱাহাটী যি প্ৰজেক্ট, সাউথ ৱেষ্ট গুৱাহাটী প্ৰজেক্টৰ কাম চলি আছে আৰু আমি ডিচেম্বৰৰ মাজত এই ৱাৰ্ডত আমাৰ এই সাউথ ৱেষ্ট গুৱাহাটী যিটো আছে আমাৰ টাৰ্গেট হ'ল 30,000 হাউচ হোল্ডক খোৱা পানী যোগান দিয়া আমি ডিচেম্বৰ 26ৰ ভিতৰত সম্পূৰ্ণ কৰিম। লগে আৰু 2খন ৱাৰ্ড আমাৰ 21 নম্বৰ আৰু 27 নম্বৰ ৱাৰ্ড যে সাউথ চেণ্ট্ৰেল গুৱাহাটী ৱাটাৰ ছাপ্লাই স্কিম, সেইটো আমি ডিচেম্বৰৰ মাজত মাহৰ ভিতৰত 26 ডিচেম্বৰৰ ভিতৰত আমি সম্পূৰ্ণ কৰিম। আৰু আমি আশা কৰোঁ যে এইটো সঁচা যে খোৱা পানীৰ সমস্যা আছে, কিন্তু যি আমাৰ স্কিমবিলাক চলি আছে আমি খুব সোনকালে ডিচেম্বৰৰ ভিতৰতে তেওঁৰ যিখিনি ৱাৰ্ড এই ৱাৰ্ডত আমি দিব পাৰিম। ঠিক আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।